স্বাস্থ্য বিভাগত সংঘটিত হোৱাৰ অভিযোগ 700 কোটিৰ কেলেংকাৰী গৃহ নিৰ্মাণ শিশু খাদ্য যোগান ঔষধৰ নামত সংঘটিত হৈছিল এই ভয়ংকৰ দুৰ্নীতি এটা কেলেংকাৰীটো এনেকুৱা এটা উদাহৰণ দেখুৱাইছে শিৱসাগৰ জিলা চক এইটো হৈছে বৰাহী বাৰী সাব চেণ্টাৰ দিছে 7,50,000 টকা আহিছিলে আৰু এইটো বলমীয়া এইটো সাব চেণ্টাৰ এই ওপৰতো দিছিলে এটা ছাগলী গঁৰাল নিৰ্মাণ কৰিলে 7,50,000 আৰু এইটো বলমীয়া ইমানতে সাব চেণ্টাৰ নিৰ্মাণ কৰিয়ে এইটো সামৰণি মাৰিলে এই সমুদায় ধন আত্মঘাত কৰিলে ৰাজনৈতিক নেতা জড়িত থকাৰ অভিযোগ নমস্কাৰ আৰম্ভ কৰিব লৈছো প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান প্ৰাগ ফোকাছ আৰটি তথ্যত ফাদিল এক ভয়ংকৰ সত্য পোহৰলৈ আহিল 700 কোটি টকাৰ ব্যাগুম কেলেংকাৰী কংগ্ৰেছ চৰকাৰ দিনত সংঘটিত হোৱাৰ অভিযোগ স্বাস্থ্য বিভাগত এই ভয়ংকৰ কেলেংকাৰী 2012 চনত আৰটিআইৰ জৰিয়তে অসম নৱনিৰ্মাণ সমিতিয়ে পোহৰলৈ আনিছিল এই ভয়ংকৰ কেলেংকাৰী তথ্য গৃহ নিৰ্মাণ শিশু খাদ্য যোগান ঔষধ যোগানৰ নামত সংঘটিত হৈছিল এই বৃহৎ কেলেংকাৰী অসম নৱনিৰ্মাণ সমিতিয়ে উচ্চ ন্যায়ালয়ত দাখিল কৰা ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ শুনানিত দুমাহৰ ভিতৰত মুখ্য সচিব আৰু দুৰ্নীতি নিবাৰক শাখাৰ দ্বাৰা কেলেংকাৰী তদন্ত কৰি প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে ইতিমধ্যে ন্যায়ালয়ে কেৱল শিৱসাগৰ জিলাতেই সংঘটিত হৈছিল 20 কোটিৰো অধিক টকাৰ ভয়ংকৰ কেলেংকাৰী বৰ্তমানৰ NHM তথা পূৰ্বৰ NRHMৰ কংগ্ৰেছ চৰকাৰ দিনত সংঘটিত হোৱাৰ অভিযোগ এই ব্যাগুম কেলেংকাৰী কংগ্ৰেছ শাসনকালৰ প্ৰায় 10টা বছৰে সংঘটিত হোৱাৰ অভিযোগ 700 কোটিৰো অধিক টকাৰ এই ভয়ংকৰ কেলেংকাৰী 2005 চনৰ পৰা 2015-16 চনলৈ অসমৰ প্ৰায় প্ৰতিখন জিলাতেই সংঘটিত হৈছিল এই ভয়ংকৰ কেলেংকাৰী নৱনিৰ্মাণ সমিতি নামৰ বেচৰকাৰী সংগঠনে আৰটিআই তথ্যত ফাদিল কৰিছে এই ভয়ংকৰ তথ্য ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য মিছনত সংঘটিত কেলেংকাৰীৰ অভিযোগ দাখিল কৰা স্বত্তেও মুখ্য সচিব আৰু দুৰ্নীতি নিবাৰক তথা তদাৰকী শাখাই গুৰুত্ব নিদিয়াৰ পৰিপ্ৰেক্ষিতত বিষয়টো সন্দৰ্ভত ইতিমধ্যে PIL দাখিল কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ দায়িত্বত থকা সেই সময়ৰ ভাৰতীয় প্ৰশাসনিক বিষয়া প্ৰতীক হাজেলাৰ দিনতেই সৰ্বাধিক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ তুলিছে এতিয়া সংগঠনটোৰ নেতাই ইডি নাইবা CBIৰ জৰিয়তে কেলেংকাৰী তদন্তৰ দাবী এতিয়া অসম নৱনিৰ্মাণ সমিতি ইতিমধ্যে বিষয়টোৱে ৰাজ্যজুৰি তীব্ৰ চৰ্চা লাভ কৰিছে অৰ্থাৎ সমান্তৰালভাৱে ৰাজ্যজুৰি চৰ্চা দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ শ্লোগান দিয়া চৰকাৰখনৰ দিনত এই অভিযোগৰ প্ৰকৃত সত্য পোহৰলৈ আহিবনে ৰাষ্ট্ৰীয় গ্ৰামীণ স্বাস্থ্য মিছনত যিটো কেলেংকাৰী এটা সংঘটিত হৈছে প্ৰায় 700 কোটি টকা এতিয়া মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে তদন্তৰ নিৰ্দেশ দিছে অসমৰ মুখ্য সচিব আৰু ভিজিলেন্স এণ্টি কৰাপশ্যনক তদন্তৰ নিৰ্দেশ দিছে আৰু দুমাহৰ ভিতৰত তদন্ত সম্পূৰ্ণ কৰিব লাগিব বুলি কৈছে এতিয়া কেলেংকাৰীটো এনেকুৱা এটা উদাহৰণ দেখুৱাইছে শিৱসাগৰ জিলা চক এইটো হৈছে বৰাহী বাৰী সাব চেণ্টাৰ দিছে 7,50,000 টকা আহিছিলে আৰু এইটো বলমীয়া এইটো সাব চেণ্টাৰ এই ওপৰতো দিছিলে এটা ছাগলী গঁৰাল নিৰ্মাণ কৰিলে 7,50,000 আৰু এইটো বলমীয়া ইমানতে সাব চেণ্টাৰ নিৰ্মাণ কৰিয়ে এইটো সামৰণি মাৰিলে এই সমুদায় ধন আত্মঘাত কৰিলে এইটো 2006-7 সেইটো বিত্তীয় বৰ্ষত হৈছিলে এইবিলাক অকল এইটোতো নমুনাহে ভয়ংকৰ কেলেংকাৰী সংঘটিত হৈছে প্ৰায় 20 কোটি টকা সৰকি হৈছে শিৱসাগৰ জিলা সাব চেণ্টাৰ নিৰ্মাণৰ নামত আৰু অকল সাব চেণ্টাৰ নিৰ্মাণেই নহয় ইয়াৰ পাছত মেডিচিন কেয়াৰ নামত মেডিচিন যিবিলাকে ছাপ্লাই দিছিলে তেওঁলোকে অতিৰিক্তভাৱে ধন আদায় দিছে তাৰ পৰা UC দিব পৰা নাই এতিয়া নগাঁও জিলাত ভয়ংকৰ তথ্য আহিছে প্ৰায় 72 কোটি টকা UC দিব পৰা নাই তেওঁলোকে পইচা ক'ত খৰচ কৰিলে নে গুৱাহাটীত বিষয়াসকলে ফ্লেট কিনিলে নে মাটি কিনিছে গুৱাহাটীত তদন্তই ক'ব আৰু আচৰিত কথা 1 কোটি 2 কোটি নহয় 72 কোটি টকা নগাঁৱত এখন জিলাত যেতিয়া 72 কোটি হয় সেই সময়ত 28খন জিলা আছিলে এতিয়াহে জিলা বাঢ়িলে কেলেংকাৰী যেতিয়া হৈছিলে 28খন জিলাত কিমান কোটি টকা চিন্তা কৰক আমি এতিয়া কেগৰ ৰিপৰ্টৰ মতে আমি 700 কোটি পাইছোঁ কিন্তু তদন্তত আৰু বাঢ়িব পাৰে প্ৰায় 1000 কোটি হ'ব পাৰে আৰু এইটো কেগৰ ৰিপৰ্টত এটা কথা আচৰিত কেগৰ ৰিপৰ্ট যেতিয়া অডিট কৰাৰ পিছত পাব্লিক একাউণ্টছ কমিটিক এটা ৰিপৰ্ট দিয়ে প্ৰিন্সিপাল ছেক্ৰেটাৰীক দিয়ে ডাইৰেক্টৰক দিয়ে এইসকলক দিয়াৰ পাছতো বিভাগীয় মন্ত্ৰীক দিয়ে ইমান দিন 2005 পৰা আজি কিমান বছৰ হ'ল গোটেই বিষয়টো গাপ দি থ'লে এইটো ৰাজনৈতিক নেতাৰ আশীৰ্বাদতে গোটেই বিষয়খিনি গাপ দি থৈ দিলে আৰু ৰাজনৈতিক নেতাকেইজন জেললৈ যাব মই বিষয়খিনি কথা কোৱাই নাই চৰকাৰী বিষয়খিনি কথা কোৱাই নাই বা ডাইৰেক্টৰৰ কথা মিছন ডাইৰেক্টৰ এইখিনি কথা কোৱাই নাই এইসকলৰ নেতা পালি নেতা ঠিকাদাৰ জেললৈ যোৱা ভয়তে গোটেই বিষয়খিনি কাট দিলে আমি
যেতিয়া RTI তথ্যত ফাদিল হোৱাৰ পিছতে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত PL দাখিল কৰিলোঁ, PL নাম্বাৰ 22/2023। আৰু এতিয়া এই যিটো 2 মাহ সময় দিছে অসম চৰকাৰ তদন্ত সম্পূৰ্ণ কৰিবলৈ, আশা কৰিছোঁ এইটো যেন তদন্ত কৰিব পাৰিব মুখ্য সচিবে। আমি এইটো ভাল এটা ৰিজাল্ট নাহিব বুলি ভাবিছোঁ। সেইকাৰণে কেন্দ্ৰীয় চৰকাৰ ED বা CBI, আৰু ED CBI আমি এইখিনিতে এটা কথা কওঁ যে আপোনালোকে ৰাজনৈতিক নেতা যেন নেতাসকলক যেন দেখে, চকুত পৰে, এইসকল হাজাৰ কোটি যি টকা আত্মসাৎ কৰে এওঁলোকৰ চকুত কিয় নপৰে? এতিয়া বৰ্তমানৰ যিজন মুখ্যমন্ত্ৰী তেওঁ স্বাস্থ্যমন্ত্ৰী সেই সময়ত আছিলে, আৰু সেইকাৰণে আমি ভাবিছোঁ গোটেই বিষয়টো গাত দি আছে নেকি। তেতিয়াও গাত দিলে, এতিয়াও গাত দিলে, আৰু ভাবিছোঁ কেন্দ্ৰীয় চৰকাৰৰ তদন্তকাৰী সংস্থা ED বা CBI বিষয়টো নজৰ দিয়ক, কাৰণ 1 কোটি 2 কোটি নহয়। আৰু যি ভিজিলেন্স এণ্টি কৰাপশ্যনে 2019 চনতে আমাৰ এটা গোচৰত পঞ্জীয়ন কৰি থৈছিল, আজিলৈকে এজন ৱাৰ্ড কমিশ্যনাৰ, এইটো গাঁও পঞ্চায়তে আছিলে, ৱাৰ্ড কমিশ্যনাৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ'লে। আৰু এওঁলোকে যেনে 700 কোটি কেলেংকাৰীত জড়িত চৰকাৰী বিষয়া বা মন্ত্ৰী হওক, বিধায়ক হওক, এওঁলোকক যেন গ্ৰেপ্তাৰ কৰিব বা এওঁলোকৰ সম্পত্তি যেন বাজেট কৰিব, আমাৰ মনে ধৰা নাই। Welcome to the hottest club in town, where the night comes alive and memories are made. Step into a world of luxury and excitement. Our signature cocktails, skillfully prepared by our mixologists, dance the night away to the hottest beats spawned by the DJs. Join the party at Club X-Row and make your night legendary. To reserve your spot in the heart of the nightlife scene, call us at 0691334500 or 036124522222.